নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে এনিভিউ 24x7 আৰু ষ্টুডিঅ'ত মই শৰৎ গায়ন আৰু লৈ আহিছো প্ৰথমটো খবৰ নিখা কলিয়াবৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা কলিয়াবৰ ৰাংলুত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা এখন সুইফট ডিজায়াৰ আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ আৰু সংঘৰ্ষত প্ৰাণ হেৰুৱাইছে দুজনকৈ লোক আমি জনাবলৈ চেষ্টা কৰিছো মুহূৰ্তৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো এক ব্ৰেকিং নিউজ আমি জনাবলৈ চেষ্টা কৰিছো নিখা কলিয়াবৰ সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা আৰু পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে দুজনকৈ লোকে এখন ট্ৰাক আৰু সুইফট ডিজায়াৰৰ মাজত সংঘটিত হৈছিল ভয়ংকৰ পথ দুৰ্ঘটনা বৰ্তমান সময়ত পথ দুৰ্ঘটনা যথেষ্ট বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে আৰু ঠিতাতে নিহত হৈছে এই দুজনকৈ ব্যক্তি নিহত ব্যক্তিকেইজন হৈছে শিৱসাগৰৰ নাজিৰাৰ মনোজ নেওগ আৰু শৰৎ দত্ত বুলি জানিব পৰা গৈছে শিৱসাগৰৰ নাজিৰা সুন্দৰপুৰ নিজা বাসগৃহৰ পৰা তেজপুৰলৈ গৈ থকা অৱস্থাতে জখলাবন্ধা থানাৰ অন্তৰ্গত ৰাংলুত সংঘটিত হৈ হুকাব ঘটনাটোৰ দুৰ্ঘটনাত দুজন লোক নিহত হোৱাৰ লগতে এগৰাকী এবছৰীয়া কণমানি গুৰুতৰভাৱে আহত হৈছে আৰু আহত তনুশ্ৰী নেওগ সুস্মিতা নেওগ আৰু কণমানি পৰি নেওগ আৰু দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ নম্বৰ হৈছে A01GC1147 আৰু সুইফট ডিজায়াৰখনৰ নম্বৰ হৈছে A03H5122 আহত তিনিওজনকে উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰা হৈছে আৰু সঘনাই পথ দুৰ্ঘটনা বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে আৰু নিশাৰ ভাগত ট্ৰাকৰ দৌৰাত্মৰ কাৰণে বিভিন্ন সময় বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ পথ দুৰ্ঘটনা হোৱা দেখিবলৈ পোৱা গৈছে আৰু তাৰে পুনৰাবৃত্তি হোৱা দেখিবলৈ পোৱা গ'ল কলিয়াবৰ ৰাংলুত ভয়ংকৰ পথ দুৰ্ঘটনা নিশা সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা ট্ৰাক আৰু সুইফট ডিজায়াৰৰ মাজত সংঘটিত হৈছিলে আৰু ঠিতাতে নিহত হৈছে দুজনকৈ লোক আৰু নিহত ব্যক্তিকেইজন হৈছে শিৱসাগৰৰ নাজিৰাৰ মনোজ নেওগ আৰু শৰৎ দত্ত বুলি জানিব পৰা গৈছে শিৱসাগৰৰ নাজিৰা সুন্দৰপুৰৰ নিজা বাসগৃহৰ পৰা তেজপুৰলৈ গৈ থকা অৱস্থাতে জখলাবন্ধা থানাৰ অন্তৰ্গত ৰাংলুত সংঘটিত হৈ হুকাব ঘটনাটো আৰু দুৰ্ঘটনাত দুজন লোক নিহত হোৱাৰ লগতে এগৰাকী এবছৰীয়া কণমানি গুৰুতৰভাৱে আহত হয় আৰু আহত তনুশ্ৰী নেওগ সুস্মিতা নেওগ আৰু কণমানি পৰি নেওগ দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ নম্বৰ আমি পুনৰ জনাইছো A01GC1147 আৰু সুইফট ডিজায়াৰখনৰ নম্বৰ A03H5122 আহত তিনিজনকেই উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰা হৈছে আৰু ঘটনা সন্দৰ্ভত কিছু মন্তব্য আছে আমি শুনাই ল'ব বিচাৰিছো এক্সিডেণ্ট কেছটা ৰাঙলত হৈছিলে ৰাঙলৰ পৰা জখলাবন্ধা হস্পিটেললৈ আনিলে ইয়াতে 5জন জখমী হৈ আহিছিলে তাৰে দুজন ইতিমধ্যে মৃত বুলি ঘোষণা কৰিছে চিকিৎসকে আৰু বাকী 3জন সংকটজনক তেখেতসকলক তেজপুৰলৈ ৰেফাৰ কৰিছে বাচ্চা এটা আছিল নেকি বাচ্চা এটা আছিলে বহুত দুখজনক সেইটো কথা তেওঁ ইনজয় হৈছে নেকি হয় হয় ইনজয় হৈ গ'ল এক্সিডেণ্ট কেছটা ৰাঙলত হৈছিলে ৰাঙলৰ পৰা জখলাবন্ধা হস্পিটেললৈ আনিলে ইয়াতে 5জন জখমী হৈ আহিছিলে তাৰে দুজন ইতিমধ্যে মৃত বুলি ঘোষণা কৰিছে চিকিৎসকে আৰু বাকী 3জন সংকটজনক তেখেতসকলক তেজপুৰলৈ ৰেফাৰ কৰিছে বাচ্চা এটা আছিল নেকি বাচ্চা এটা আছিলে বহুত দুখজনক সেইটো কথা তেওঁ ইনজয় হৈছে নেকি